মই পুনে অখিল গগৈ ডাঙৰীয়াৰ কাষলৈকে যাব বিচাৰিছোঁ। গগৈ ডাঙৰীয়া, ইতিমধ্যে আপুনি গম পাইছে গো মাংসক লৈ ৰাজ্য উত্তাল হৈছে। আপুনি কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংবাদ মাধ্যমত আমি দেখিছোঁ। তথাপিও অভিমতত আমি বিষয়টো আলোকপাত কৰিব বিচাৰিছোঁ। কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে, বহুতে সমৰ্থনো কৰিছে, কিন্তু গৰিষ্ঠ সংখ্যক মানুহে ইয়াৰ বিৰোধিতা কৰাহে এতিয়া দেখিবলৈ পোৱা গৈছে। বিশেষকৈ সংখ্যালঘু মানুহখিনিতো বিৰোধিতা কৰিছে, একাংশ ব্যৱসায়ীও ইয়াৰ বিৰোধিতা কৰিছে আজিৰ দিনটোত। আপোনাৰ প্ৰথম বক্তব্য কি হ'ব এতিয়া? এই সন্দৰ্ভত নিজৰ তাৰমানে মোৰ বক্তব্যটো হ'ল যে কেবিনেটে কেতিয়াও কোনো মানুহৰ বা কোনো জনগোষ্ঠীৰ বা কোনো জনসংখ্যা বিশিষ্ট এটা গ্ৰুপৰ খাদ্য অভ্যাসৰ ওপৰত কোনো সিদ্ধান্ত জাপি দিয়াৰ অধিকাৰ কেতিয়াও নাথাকে। ভাৰতৰ সংবিধানে তেওঁলোকক কোনে কি খাব সেইটো চুজ কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা নাই, বৰং ভাৰতৰ সংবিধানে খাদ্য কোনে কি খাব ব্যক্তিজনক চুজ কৰিবৰ কাৰণেহে অধিকাৰ প্ৰদান কৰিছে। গতিকে এজন ব্যক্তিৰ যিটো অধিকাৰ, সেই অধিকাৰটোত কেবিনেটৰ এনেকুৱা অবৈধ হস্তক্ষেপ এইটো অত্যন্ত গৰ্হিত এটা কাম বুলি মই ভাবোঁ। দ্বিতীয় কথাটো হ'ল যে খাদ্য বোলা বস্তুটো মানুহৰ চইচৰ বিষয়, মই বাৰম্বাৰ কৈছোঁ। কিন্তু এতিয়া এই চৰকাৰখনে খাদ্যক ৰাজনৈতিক খাদ্যলৈ পৰিণত কৰি পেলালে, খাদ্যটোক নিজে ৰাজনৈতিক খাদ্যলৈ পৰিণত কৰি পেলালে। এটা খাদ্য নিজে ৰাজনৈতিক বিষয়। এতিয়া তো ৰাজনৈতিক বিষয়টো হৈ যোৱাৰ লগে লগে ব্যক্তিৰ যিটো স্বাধীনতা, ব্যক্তিৰ যিটো নিজৰ খাদ্যাভ্যাস, সংস্কৃতি, সাজপাৰ এইবিলাকৰ ওপৰত যিটো অধিকাৰ থাকে, এইটো নাইকিয়া কৰি ৰাষ্ট্ৰই ব্যক্তিৰ ওপৰত আচলতে এইটো নিৰ্যাতন চলাইছে। আৰু সেইকাৰণে মই ভাবোঁ যে কেবিনেটৰ এই সিদ্ধান্ত অবৈধ, অনৈতিক, আৰু এই সিদ্ধান্ত আমি সকলো মানুহে বিৰোধিতা কৰা উচিত। তৃতীয় কথাটো হ'ল যে ইমান খৰধৰকৈ কেবিনেটত কেনেকৈ সিদ্ধান্তবিলাক পাছ হয়। কেবিনেটত এটা সিদ্ধান্ত পাছ হ'বৰ কাৰণে কেবিনেট মেমৰেণ্ডাম বনাব লাগে। কেবিনেট মেমৰেণ্ডাম বনোৱা কামটো ইমান সহজ কাম নহয়। তাৰ কাৰণে অধ্যয়ন লাগিব, তাৰ কাৰণে গৱেষণা লাগিব, তাৰ কাৰণে এক্সপাৰ্টৰ কমেণ্ট ল'ব লাগিব। কেইদিনমানৰ আগতে যিখন কেবিনেটে সিদ্ধান্ত লৈছিলে যে কোনো ধৰ্মীয় প্ৰতিষ্ঠানৰ 5 কিলোমিটাৰ দূৰলৈকে গোবধ কৰিব নোৱাৰিব, সেই একেখন কেবিনেটে মাত্ৰ কেইদিনমানৰ পাছতে কথাটো বেলেগ ধৰণে বদলাই দিলে কিয়? তাৰমানে আমাৰ কেবিনেটে সঠিকভাৱে কথাবিলাক বুজি, গৱেষণা কৰি, উপলব্ধি কৰি কিবা এটা সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে আমাৰ কেবিনেটে হিমন্ত বিশ্ব শৰ্মাৰ মনত যি কথা আহে সেইটোকে আইন ৰূপে আজিকালি সিদ্ধান্ত গ্ৰহণ কৰে। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ কথাই এতিয়া আইনত পৰিণত হৈছে। আৰু কেবিনেটত বহি থকা বাকী মন্ত্ৰীসকল অকল হাততালি বজাবৰ কাৰণে তাত বহি আছে। হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবৰ কাৰণে কেৱল বহি আছে। তেওঁলোকৰ কোনো নিজস্ব মতামত নাই, তেওঁলোকে কোনো ধৰণে এই কথাবিলাক বিবেচনা নকৰে। তেওঁলোকে কেবিনেটত সেই কথাবিলাকৰ ওপৰত কোনো মত দিব নোৱাৰে, বা মত দিলেও হিমন্ত বিশ্ব শৰ্মাই যে নামানে। আৰু আমাৰ ৰজা মানে হিমন্ত বিশ্ব শৰ্মা আচলতে এতিয়া মুখ্যমন্ত্ৰী নহয়, ৰজাত পৰিণত হৈছে। আৰু আমাৰ ৰজাজন এতিয়া মই ভাবোঁ যে অকণমান অসংলগ্ন হৈছে। ৰজাজন মানে একদম সাধাৰণ ভাষাত গাঁৱৰ মানুহে বুজি পোৱাকৈ যদি মই কওঁ, ৰজা পগলা হৈছে। ৰজা পগলা হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তবিলাক গ্ৰহণ কৰিছে। মই এনেকুৱা সিদ্ধান্তবিলাকক দুৰ্ভাগ্যজনক বুলি ভাবোঁ। আৰু এনেকুৱা ধৰণৰ সিদ্ধান্ত নহয়, সিদ্ধান্ত যদি ল'ব লাগে মদ বন্ধ কৰাৰ সিদ্ধান্ত লওক না, সিদ্ধান্ত যদি ল'ব লাগে মূল্যবৃদ্ধি ৰোধ কৰাৰ সিদ্ধান্ত লওক না। এনেকুৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক ল'বৰ কাৰণেহে আমি কেবিনেট দিছোঁ। কোনে কি খাদ্য খাব সেইটো সিদ্ধান্ত ল'বৰ কাৰণেতো আমি কেবিনেট বা আপোনাৰ এক্সিকিউটিভ আমিতো সেইকাৰণে তৈয়াৰ কৰি দিয়া নাই। আমি এক্সিকিউটিভ তৈয়াৰ কৰি দিছোঁ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বিলাক সম্পৰ্কত সিদ্ধান্ত ল'বৰ কাৰণে। মানুহৰ ব্যক্তিগত চইচৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে কেতিয়াও আমি কেবিনেটক দায়িত্ব দিয়া নাই। গতিকে মই ভাবোঁ যে এই কেবিনেটৰ সিদ্ধান্ত অবৈধ, আৰু এই কেবিনেটৰ সিদ্ধান্তক আমি সকলোৱে বিৰোধিতা কৰা উচিত। মই দেখিছোঁ যে আপুনি এই বিষয়টোক লৈ দুদিনমানৰ পূৰ্বে এটা বক্তব্য ৰাখিছিল, বিশেষকৈ গাহৰি মাংসৰ সন্দৰ্ভতো। মই সেই সন্দৰ্ভত কথা এটা সুধিম পিছত। কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত আপুনি যিখিনি কথা কৈছে, আপুনি নিশ্চয় মন কৰিছে যে মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ সিদ্ধান্তটো যেতিয়া ৰাজহুৱা কৰিছিল, মূলতঃ চামগুৰিৰ
নিৰ্বাচনৰ সময়ত ৰকিবুল হুছেইনে যিটো কথা ক'লে তাৰ আলমতে এই সিদ্ধান্তটো লোৱা বুলি তেওঁ এক প্ৰকাৰ ক'ব বিচাৰিছে ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ যিটো গো মাংসৰ বিৰোধী স্থিতি তাক সমৰ্থন জনাই কেবিনেটে এই সিদ্ধান্ত লোৱা বুলি ক'ব বিচাৰিছে তাৰমানে তেওঁ গোটেই বলটো কংগ্ৰেছলৈ ঠেলি দিছে আৰু ৰকিবুল হুছেইন ভূপেন বৰাৰ বিচৰাৰ কাৰণেই যেন তেওঁ এই সিদ্ধান্ত ল'লে বা কেবিনেটে এই সিদ্ধান্ত ল'লে তেনেকুৱা এটা ছবি অসমৰ মানুহক কিন্তু তেওঁ বক্তব্যত তেনেকুৱা এটা বাৰ্তাহে দিছে আপুনি কি বুলি ভাবে যে তেখেত খুব বাকপটু তেওঁ খুব স্থিতি ল'ব জনা মানুহ আৰু পৰিৱেশ পৰিস্থিতি অনুযায়ী তেওঁ খুব পাকৈত খেলুৱৈ এগৰাকী গতিকে তেওঁ হয়তো সময়ত মাৰিবৰ কাৰণেই হঠাৎ এই কেবিনেটত এই সিদ্ধান্তটো লৈ ল'লে আপোনালোকে যিমানেই বিৰোধিতা নকৰক কিয় বা এতিয়া কংগ্ৰেছে বা আন কোনোবা দল সংগঠনে প্ৰতিবাদ নকৰক কিয় তেওঁ যিটো কাম কৰিব লাগে তেওঁ কৰি দিলে আপুনি ভাবে নেকি সঁচাকৈ কংগ্ৰেছে বিচৰাৰ কাৰণে তেওঁ কৰিছে বুলি আপুনি ভাবে নে নাই আপুনি সঠিকভাৱে এইটো কথা কৈছে যে আমাৰ মুখ্যমন্ত্ৰীজনৰ নিচিনা পাল্টি মাৰিব পৰা মানুহ পৃথিৱীত আৰু কোনো নাই যিজন মানুহ আছু আছিলে আছুৰ পৰা আলফা হ'ল আলফাৰ পৰা এজিপি হ'ল এজিপিৰ পৰা কংগ্ৰেছ হ'ল কংগ্ৰেছৰ পৰা বিজেপি হ'ল আকৌ যদি AIDF-ৰ অৱস্থা ভাল হয় আকৌ AIDF হ'ব তেওঁ তো গতিকে তেওঁ মানে সদায় আমি দেখিছোঁ যে যিফালে সুতটো বয় আৰু যিফালে চান্সটো ল'ব পাৰে সদায় তেনেকুৱা ধৰণৰ লুটি বাগৰ মৰা মানে এনেকুৱা কান্ধুলি মাছৰ নিচিনা লুটি বাগৰ মৰা মানুহ এজন তেওঁ মানে আচলতে আমিতো ক'তো শুনা নাই যে ৰকিবুল হুছেইন ডাঙৰীয়া বা ভূপেন বৰাই মানে গো মাংস নিষিদ্ধ কৰিবলৈ ক'ৰবাত কৈছে বৰং আমি শুনিছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই কৈছিলে যে আপোনালোকেতো ইমান গৰু মাংসৰ বিৰুদ্ধে কথা কয় এতিয়াচোন আপোনালোকে চামলগুৰি সমষ্টিত গৰু মাংস বিলাই লৈ আপোনালোকে ভোট বিচাৰিছে আমাৰ হাতত প্ৰমাণ আছে আৰু তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু ভূপেন বৰাই কৈছিলে যে আপুনি এটোৰ এটা ক্লেৰিফিকেশ্যন দিয়ক যে আপুনি গৰু মাংস বিলাই লৈ ভোট বিচৰাটো হয় নে নহয় তাতো ক'তো আমি শুনা নাই যে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে গৰু মাংস নিষিদ্ধ কৰক আমি ক'তো শুনা নাই যে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে গৰু মাংস নিষিদ্ধ কৰক এইটোতো হিমন্ত বিশ্ব শৰ্মাই নিজে সৃষ্টি কৰি লোৱা এটা বস্তু মই ভাবোঁ যে আচলতে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যেতিয়া ৰাজহুৱাকৈ কথাকেইটা কৈ দিলে যে বিজেপিয়ে আজি ভোটৰ কাৰণে ইমান তললৈ গুচি গৈছে যে তেওঁলোকে সদায় বাহ্যিকভাৱে কৈ থকা যে গো মাংস খাব নোৱাৰি আৰু গো মাংস খোৱা মুছলিম মানুহবিলাক ভাৰতীয় সভ্যতাৰ বিৰোধী এই যিটো কথা কৈ থাকে সেই গো মাংসকে বিলাই তেওঁলোকৰ যিটো হিন্দুত্ববাদ সেই হিন্দুত্ববাদী দলে আকৌ সেই গো মাংসকে বিলাই এতিয়া ভোট বিচাৰে যেতিয়া এই কথাটো বাৰম্বাৰ কৈ দিলে ৰকিবুল হুছেইনে য'তে ত'তে সংবাদমেল পাতিবলৈ ধৰিলে ভূপেন বৰা ডাঙৰীয়াই এই কথাটো য'তে ত'তে ক'বলৈ ধৰিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক বিপদত পৰিলে সাংঘাতিক বিপদটো কি হ'ল তেওঁৰ যিবিলাক হিন্দুত্ববাদী মানুহ আছিলে বিশেষকৈ RSSৰ লগত জড়িত যিবিলাক বিভিন্ন গণসংগঠনবিলাক আছে তেওঁলোকে ক'বলৈ ধৰিলে আমাৰ এইটো কি পাৰ্টি হ'ল বিজেপিটো একেবাৰে বৰবাদ কৰি দিলে বিজেপিয়েতো এনেকুৱা কৰি দিলে যে এতিয়া গৰু মাংস বিলাই ভোট বিচাৰিবলগীয়া পৰিস্থিতি হৈ গ'ল এইটোতো ভয়াৱহ কথা এইটো যেতিয়া কৈ দিলে আৰু তাৰপাছত তেওঁ যেতিয়া কৈ দিলে যে নাই আমি 2026 চনত মুছলমানৰ পৰা ভোট ল'বৰ কাৰণে আমি পুৰা ব্যৱস্থা লৈছোঁ মুছলমানৰ ভোটত এইবাৰ আমি 6টা সমষ্টি জিকিম এইবিলাক যেতিয়া কথা কৈ দিলে তেতিয়া হিন্দুত্ববাদী মানুহবিলাকৰ অলপ ভয় হ'ল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাসযোগ্যতাহীনতা যিটো সেইটোৰ ওপৰত লাহে লাহে মানুহে প্ৰশ্ন কৰিবলৈ ধৰিলে তেতিয়া দেখিলে যে কথাটো বেয়া হ'ল তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই লুটিবাগৰ মৰি এতিয়া তেওঁ কৈছে বেলেগ একো নাই এতিয়া লুটিবাগৰ মাৰি তেওঁ কৈছে যে নহয় মানে কি কয় ৰকিবুল হুছেইনে যদি লিখি দিয়ে তেতিয়াহ'লে মই গো মাংস নাইকিয়া কৰি দিম গো মাংস নিষিদ্ধ কৰি দিম গো মাংস নিষিদ্ধ কৰাৰ কথা কোৱা নাই বৰং হিমন্ত বিশ্ব শৰ্মাই এইবাৰ গো মাংস বিলাই লৈ গোটেই সমাজত যি ধৰণে নিন্দিত হ'ল সেই নিন্দাৰ পৰা বাচিবৰ কাৰণে তেওঁ গো মাংস আচলতে নিষিদ্ধ কৰিছে আৰু এইটো অন্যায় কাম কৰিছে এইটো বেআইনী কাম কৰিছে এইটো তেওঁ সাম্প্ৰদায়িক কাম কৰিছে গতিকে মই ভাবোঁ যে এইটোৰ লগত ৰকিবুল হুছেইন আৰু ভূপেন বৰাক জড়িত কৰাটো এইটো এটা ৰাজনৈতিক চক্ৰান্তৰ বাহিৰে আন একো নহয় এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ পক্ষত আমি আছোঁ কংগ্ৰেছ দলে কেতিয়াও এই কামটো কৰাটো আমি দেখা নাই ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ সন্দৰ্ভত আপুনি যি কৈছে ইয়াক কংগ্ৰেছৰ মুখপাত্ৰ আছে তেখেতসকলে ক'ব মই আপোনাক ধন্যবাদ জনাইছোঁ অকণমান সময়ৰ কাৰণে পৰৱৰ্তী সময়ত আকৌ যাম মই ৰিজাউল কৰিম চৰকাৰৰ কাষলৈ যাব বিচাৰিছোঁ আমচুৰ সভাপতি তেওঁ নতুন দিল্লীৰ পৰা আমাৰ এই অনুষ্ঠানত পোনপটীয়াকৈ আছে তাৰপিছতে মই ষ্টুডিঅ'ৰ মাজলৈ আহিম ৰিজাউল কৰিম চৰকাৰ
চমৎকাৰ আপুনি আজি দিল্লীৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আমি দেখিছোঁ দিনৰ ভাগত তথাপিও এই মুহূৰ্তত মই সুধিছোঁ মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে সংখ্যালঘুৰ একাংশ মানুহেও কিন্তু কৈছে যে হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ কৰিলেই যেনিবা কি আপত্তি হ'ল গো মাংস নেখালেই যেনিবা ক'ত জগৰ লাগিলনো এনেকুৱাও কিন্তু কৈছে একাংশই অখিল গগৈ বক্তব্য নিশ্চয় আপুনি শুনিছে আপুনি আমচুৰ সভাপতি আপোনাৰ বক্তব্য কি হ'ব এতিয়া প্ৰথম কথা হৈছে যে আজি অসমবাসী হিচাপে আৰু অসমৰ এজন অসমীয়া যুৱক হিচাপে আজি মই এইটো টক শ্ব' কৰাটো আজি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ যে যি সময়ত অসমৰ ৰাইজে মূল্যবৃদ্ধিত ককবগাই আছে যি সময়ত অসমৰ লাখ লাখ নিবনুৱাই কৰ্মসংস্থাপন পোৱা নাই যি সময়ত অসমৰ GDP বহুত তলত যি সময়ত অসমৰ ৰাস্তা ঘাট নাই খোৱা পানী নাই বিদ্যুৎ নাই গৰাখহনীয়াই হাজাৰ হাজাৰ মানুহ গৃহহীন কৰিছে সেই সময়ত এইবোৰ আলোচনা আচলতে আমি অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাটো আমি বিচাৰোঁ আৰু আপোনালোকে সেইটো কাম কৰি থাকে কিন্তু চৰকাৰে এনেকুৱা এটা কথা কৈ দিলে যিটোৰ কাৰণে আজি আমি এই আলোচনাত বহিবলগীয়া হ'ল ৰেজাউল কৰিম চৰকাৰৰ লগত হয়তো সংযোগ বিচ্ছিন্ন হৈছে যদি আকৌ তেওঁৰ লগত যোগাযোগ স্থাপন কৰিব পাৰোঁ আমি তেওঁৰ কাষলৈ যাম মই অমিতাভ বৰঠাকুৰ মই ষ্টুডিঅ'লৈকে আহিছোঁ তেখেতৰ লগত আমাৰ সংযোগ বিচ্ছিন্ন হৈছে অমিতাভ বৰঠাকুৰ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ আপুনি এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ কেবিনেটৰ এই সিদ্ধান্তটোৰ ক্ষেত্ৰত আপোনাৰ বক্তব্য কি এতিয়া নীতিমণি শইকীয়া এইটো এটা দুৰ্ভাগ্যজনক বিষয় কাৰণ তেওঁলোকে গো মাংস নিষিদ্ধ কৰি ৰাজনীতি কৰিব বিচাৰিছে কাৰণ বিজেপিয়ে ২৬ৰ নিৰ্বাচনটো সমাগত কাৰণ তেওঁলোকে জানে তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলে তেওঁলোকৰ এটাও প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব পৰা নাই ঋণৰ ধাৰত চৰকাৰ ৰাজ্যখন পুতি পেলাইছে তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি আগতে দিছিলে আজি নিবনুৱা সমস্যাকে ধৰক মূল্যবৃদ্ধি সমস্যা থাকে ধৰক পেট্ৰল ডিজেলৰ দামকে ধৰক এই সকলো ৰাইজেতো তেওঁলোকক প্ৰশ্ন কৰিব কিন্তু এই প্ৰশ্নৰ পৰা তেওঁলোক ফালৰি কাটি যাবৰ কাৰণে তেওঁলোকে গো মাংসটো তেওঁলোকে ইয়াতে টানি আনিছে এতিয়া এটা কথা নীতিমণি শইকীয়া মনত ৰাখিব তেওঁলোকে নিজকে সনাতনী ধৰ্মৰ ৰক্ষাৰ কাৰণে কাম কৰা বুলি কয় যদি প্ৰকৃততে তেওঁলোকে সনাতনী ধৰ্মৰ ৰক্ষাৰ কাৰণে কাম কৰিছে গো মাংসৰ লগতে তেওঁলোকে বাকী মাংসকো তেওঁলোকে নিষিদ্ধ কৰিব লাগিছিলে কাৰণ আমাৰ সনাতনী ধৰ্মত যদি সনাতন ধৰ্মত বা গীতা ভাগৱতত আমাৰ পৰা আমাক নিৰামিষ ভোজি খাবৰ কাৰণে আমিষ ভোজি নাখাবৰ কাৰণে নিৰামিষ ভোজি খাবৰ কাৰণে আমাক পৰামৰ্শ দিছে যদি প্ৰকৃততে তেওঁলোকে সনাতন ধৰ্মৰ ৰক্ষাৰ কাৰণে চিন্তা কৰিছিল তেওঁলোকে অন্য জীৱ জন্তুকো তেওঁলোকে মৃত্যুৰ মুখৰ পৰা বচাব পাৰিলেহেঁতেন আৰু সেইটো কৰা উচিত আছিল মানে জীৱ হত্যা মহাপাপ আমাৰ হিন্দু ধৰ্মৰ মতে তেওঁলোকে মই এজন সনাতনী ধৰ্ম মই যোৱা 13 চনৰ পৰা মই মাংস নাখাওঁ কাৰণ কিবা জীৱক হত্যা কৰাটো মই পাপ বুলি ভাবোঁ যদি প্ৰকৃত অৰ্থত তেওঁলোকে সনাতনী ধৰ্মৰ হৈ কাম কৰিছে তেওঁলোকে জীৱ হত্যাটো বন্ধ কৰি দিব লাগিছিল আৰু তেতিয়াহ'লে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া একবাৰ বিজেপি চৰকাৰক ইয়াৰ পৰা হাজাৰবাৰ চেলুট মাৰিলোহেঁতেন কিন্তু তাকে নকৰি তেওঁলোকে এটা ধৰ্মক টাৰ্গেট কৰি লৈ মেৰু বিভাজন কৰিবৰ কাৰণে তেওঁলোকে এই গো মাংসটো নিষিদ্ধ কৰিছে এইটো মই ইয়াৰ পৰা ধিক্কাৰ জনাইছোঁ অসমত কি সমস্যা নাই হাজাৰটা সমস্যা আছে তেওঁলোকে কোনটো সমস্যা সমাধান কৰিলে এটাটো সমস্যা সমাধান কৰা নাই সিদিনা তেওঁলোকে ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ ষ্টেট বেংকৰ এমপ্লয়ী যিখিনি এপইণ্টমেণ্ট দিছে তাতো 60% বহিৰাগত গতাই দিলে ইলেক্ট্ৰিচিটি বিল ধৰক আমি ৰাইজ হাহাকাৰ কৰিব লগা হৈছে স্মাৰ্ট মিটাৰত সেইখিনি তেওঁলোকে কি সফল তেওঁলোকে কিবা কাম কৰিলে নে সেইখিনি মানুহ সকাহ দিবৰ কাৰণে টেক্সৰ কবলত পৰি সকলো কৰ বৃদ্ধি কৰিছে তেওঁলোকে মানুহৰ হাহাকাৰ কৰি দিছে মানুহে টেক্স দিব নোৱাৰা অৱস্থালৈ পৰিণত হৈছে ৰাস্তাত টোল গেট টেক্স আপোনালোকৰ পেট্ৰল ডিজেলৰ টেক্স ক'ত টেক্স নাই সকলোতে টেক্স বৃদ্ধি কৰিছে এতিয়া কোৱা শুনিছোঁ আৰু নতুনকৈ কিছুমান GST ৰেট বৃদ্ধি কৰিবলৈ তেওঁলোক গৈ আছে মানুহক পানীত হাঁহ নচৰা অৱস্থা কৰিছে এই যে 1.5 লাখ কোটি টকা তেওঁলোকে ঋণ ল'লে ক'ত খৰচা কৰিছে তেওঁ হোৱাইট পেপাৰ পাব্লিছ কৰকচোন তেওঁলোকেতো সেইটো নকৰে মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ ক'ত খৰচা কৰিছে তেওঁলোকে ঋণ দুই এখন হেৰি বনাই অভাৰব্ৰিজ বনাই তেওঁলোকে উন্নতিৰ জখলাত বগাইছোঁ বুলি ক'লে ৰাইজ যে মানি ল'ব নোৱাৰে বা আমি মানি ল'ব নোৱাৰোঁ তেওঁলোকে একচুৱেলি প্ৰকৃততে উন্নয়ন যদি হৈছে ক'ত হৈছে তেওঁলোকে দেখাওক চিত্ৰপত্ৰ প্ৰকাশ কৰক তেতিয়া আমি মানি ল'ম কিন্তু এতিয়া তেওঁলোকে নিৰ্বাচনৰ আগত গো মাংস নিষিদ্ধ কৰি যি মেৰু বিভাজন কৰিব বিচাৰিছে এইটো আমি ইয়াৰ পৰা মই ধিক্কাৰ দিছোঁ ধন্যবাদ মই আহিম আপোনাৰ কাষলৈ মই আমান ৱাদুদ কংগ্ৰেছৰ মুখপাত্ৰ মই আপোনাৰ কাষলৈ আহিছোঁ মুখ্যমন্ত্ৰীয়ে কেবিনেট সিদ্ধান্ত যেতিয়া সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছিল কংগ্ৰেছৰ গাতেই ভেজা দিছিল ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ কাৰণেই এক প্ৰকাৰ এই সিদ্ধান্তটো লোৱা বুলি আজি AIUDF আপোনালোকক সমালোচনা কৰিছে সঁচাকৈ ৰকিবুল হুছেইনে কৈ পেলাই মুখ্যমন্ত্ৰীক এটা সুযোগ দি দিলে নেকি
এই পৰিৱেশটো সূচনা কৰিবৰ কাৰণে? অখিল গগৈ ডাঙৰীয়াই ধুনীয়াকৈ বুজাই থৈ গৈছে যে একজেক্টলি কি পলিটিকেল চক্ৰান্ত ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৈছিলে? তেওঁলোকে কৈছিলে যে আনফেয়াৰ মিনছ ইউজ কৰি পেলাই তেওঁলোকে চামাগুৰিত ইলেকশ্যন হাৰিছে। আৰু এইটো এটা কথা কোৱা নাছিলে, বিভিন্ন ধৰণৰ কথা কৈছে যে কি ধৰণে তেওঁলোকে ৰিগিং কৰিছিলে, কি ধৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰত যোৱা হৈছিলে, তেওঁলোকে কোনো একশ্যন লোৱা নাই। যিবোৰ অথৰিটিজ আছিলে, থানাৰ OC হওক বা আৰক্ষী অধীক্ষক হওক, কেনেকুৱা পক্ষ লৈ পেলাই তেওঁলোকে কাম কৰিছিলে, তাৰ পৰা এটা কথা উঠাই পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া বেকফুটত গৈছে, লোকৰ আগত এক্সপ'জ হৈছে, তেওঁৰ ৰাজনীতি এক্সপ'জ হৈছে, তেতিয়া এই কেবিনেট ডিচিশ্যন লৈছে। ইয়াত এই কেবিনেট ডিচিশ্যনটোৰ পাৰ্পজটো কি? এতিয়া নাগৰিকৰ কাৰণে কি খায় কি নাখায় সেইটো এটা মৌলিক অধিকাৰ তেওঁৰ কাৰণে। আৰু এইটো মই কোৱা নাই, এইটো সংবিধানে কৈছে। মই ৰিচেণ্টলি আপোনাৰ বম্বে হাইকোৰ্টৰ 2015ত বম্বে হাইকোৰ্টৰ জাজমেণ্ট এটা আছিলে শ্বেখ জাহিদ মুক্তা ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰ। তাত মই সেই ৰিলেভেণ্ট লাইনটো মই ট্ৰান্সলেট কৰিছোঁ, য'ত কোৱা হৈছিলে নাগৰিকসকলৰ খাদ্য খোৱাৰ বাছনিৰ ক্ষেত্ৰত নাগৰিকসকলক অকলে এৰি দিয়াৰ প্ৰয়োজন, বিশেষকৈ যেতিয়া তেওঁলোকৰ পচন্দৰ খাদ্য স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়। সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেণ্টত কৈছিলে হিংসা বিৰোধী সংঘ, তাত কোৱা হৈছিলে যে কোনে কি খায় নাখায় সেইটো তেওঁৰ পাৰ্চনেল এফেয়াৰ হয়, আৰু ডেট কামছ আণ্ডাৰ দ্য ৰাইট টু প্ৰাইভেচি হুইচ ইজ ইনক্লুডেড ইন দ্য আৰ্টিকল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰু এটা ইম্পৰ্টেণ্ট কথা যে 2021 চনত তেওঁলোকে যিটো আইন আনিছিলে ইয়াৰ ওপৰত, তাত প্ৰত্যক্ষভাৱে লিখা আছিলে যে কোনো ৰিলিজিয়াছ প্লেচৰ মন্দিৰ হওক বা সত্ৰৰ 5 কিলোমিটাৰ আশে পাশে কোনো ধৰণৰ গোমাংস বিক্ৰী কৰিব নোৱাৰিব। আপুনি মোক কওকচোন দুই এটা হোটেলৰ নাম য'ৰ 5 কিলোমিটাৰ আশে পাশে কোনো মন্দিৰ নাই। মই নিজে জানো যে বহুত তেনেকুৱা ধৰণৰ হোটেলৰ মালিকক এৰেষ্ট কৰা হৈছিলে আগত। এতিয়া এই কেবিনেট এমেণ্ডমেণ্টটো অনাৰ কি পাৰ্পজ? কোনো পাৰ্পজ নাই, ৰাজনীতিৰ বাহিৰে কোনো পাৰ্পজ নাই। 2021ত অলৰেডি তেওঁলোকে আইনটো আনিছে, এতিয়া আনাৰ ডেফিনেটলি কোনো পাৰ্পজ নাই। তাৰ পাছত তেওঁৰ হিপক্ৰেচিটো চাওক। আজি মই দিলীপ শইকীয়া ডাঙৰীয়াক শুনিছোঁ, তেওঁ এই গোটেই বস্তু ধৰ্মীয়কৰণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কৈছে যে এইটো ধৰ্মীয় অনুভূতিত আঘাত কৰিছে কাৰণে আমি এই কেবিনেট ডিচিশ্যন আনিছোঁ। মই তেওঁক সুধিব বিচাৰিছোঁ যে গোৱা, মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত আপোনালোকৰ চৰকাৰ আছে, তাত ধৰ্মীয় অনুভূতিত আঘাত কৰা নাইনে? উত্তৰ প্ৰদেশত আটাইতকৈ বেছি তাৰ পৰা মাংস এক্সপৰ্ট হয়। আনকি আজি মোদী চৰকাৰ অহাৰ পাছত আমি আজি ব্ৰাজিলৰ পাছত 2nd লাৰ্জেষ্ট এক্সপৰ্টাৰ। আৰু UPত বিফ ট্ৰান্সপৰ্টেশ্যনত কোনো ধৰণৰ বেন নাই, কোনো ধৰণৰ বেন নাই। মই এইটো আপোনাৰ এলাহাবাদ হাইকোৰ্টৰ জাজমেণ্ট, য'ত নেকি কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ যিটো আইন, তাত বিফ ট্ৰান্সপৰ্টেশ্যনৰ কোনো বেন নাই। কাউ ট্ৰান্সপৰ্টেশ্যন আছে, বিফ ট্ৰান্সপৰ্টেশ্যনৰ বেন নাই। কিয়? কাৰণ তাৰ পৰা তেওঁলোকে বিজনেছ কৰিব পাৰে। এতিয়া এই ৰাজনীতি তেওঁ কিয় কৰিলে? মোৰ আগত মোৰ বক্তাবোৰে ধুনীয়াকৈ বুজাই থৈ গৈছে যে আপোনাৰ গৰাখহনীয়া, কৰ্মসংস্থাপন নাই, যি 1,52,000 কোটি টকাৰ যি ঋণ লৈছে, সেই ঋণৰ কোনো হোৱাইট পেপাৰ নাই। আৰু ৰিচেণ্টলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া য'ত ঝাৰখণ্ডত তেওঁ আছিলে, ইনচাৰ্জ হৈ আছিলে, তাত বহুত বেয়াকৈ তেওঁ হাৰিছে ঝাৰখণ্ডৰ ইলেকশ্যন। ইয়াৰ কাৰণে তেওঁ নাগপুৰত তেওঁৰ BJPৰ হাইকমাণ্ডৰ ওচৰত তেওঁৰ গুৰুত্ব কমি গৈছে। এইবোৰ নাটক কৰি পেলাই তেওঁ গুৰুত্ব বঢ়াবলৈ চেষ্টা কৰিছে, তাৰ বাহিৰে আৰু একো নহয়। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। মই মমিনুল আৱাল আৰু মই মুকুট শৰ্মা ডাঙৰীয়াৰ কাষলৈ আহিম, কিন্তু অকণমান সময়ৰ কাৰণে তাৰ আগতে বাণিজ্যিক বিৰতি লৈ লৈছোঁ।